বড়ো ভাষাক বঞ্চনা কৰাৰ অভিযোগ তুলি সুপ্ৰকাশ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ সভাপতি দীপেন বড়োৰ। অসমৰ চৰকাৰী সহযোগী ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভৰ পিছতো দেশৰ সংবিধানৰ ৮ম অনুসূচীভুক্ত বড়ো ভাষাক অৱহেলা তথা বঞ্চনা কৰাত ক্ষুব্ধ হৈ পৰিছে এপছুৰ সভাপতিগৰাকী। বৰপেটা ৰোডৰ বড়োলেণ্ড অতিথিশালাত উপস্থিত হৈ ইংৰাজী আৰু বড়ো ভাষাৰ সমান্তৰালকৈ বড়ো ভাষাত ভোটৰ তালিকা প্ৰকাশৰ দাবী জনাই এপছুৰ সভাপতিগৰাকীয়ে। এসপ্তাহৰ ভিতৰত এইসমূহ দাবী পূৰণ নকৰিলে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে এপছুৰ সভাপতি দীপেন বড়োৱে। বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আকৌ এবাৰ এই কথাটো আমি স্পষ্ট কৰিবৰ কাৰণে মই সংবাদ আমাৰ কৰ্মীসকলৰ লগত আজি মিলিত হৈছোঁ। কথাটো হ'ল যে আসাম জুডিচিয়েল ছাৰ্ভিচ, অসম ন্যায়িক সেৱা, ইয়াত যি 50 নম্বৰ অসমীয়া ৰাজ্যিক ভাষা হিচাপে তাত কম্পালচৰি কৰা হৈছে। আমি দাবী কৰিছোঁ যে বড়ো তাত অপশ্যনেল হিচাপে এটা বিষয় হিচাপে তাত অন্তৰ্ভুক্ত কৰিব লাগে, যাৰ কাৰণে আমাৰ বড়ো মাধ্যম আৰু বিভিন্ন বড়ো কেণ্ডিডেটবিলাকে ইয়াত এপ্লাই কৰাত তেওঁলোকে অসুবিধা হৈছে বা তেওঁলোকে এই অসম ন্যায়িক সেৱা যি মানে CGM বা ছেছন কোৰ্টত জাজ হ'বৰ কাৰণে যি পৰীক্ষা পাতা হয় তাত তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে। দ্বিতীয় কথাটো হ'ল যে গুৱাহাটী হাইকোৰ্টৰ যোগেদি দুয়োটা পৰীক্ষা গুৱাহাটী হাইকোৰ্টৰ যোগেদি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যি জিলা কোৰ্টবিলাকত যি মানে পদ 367 পদ এতিয়া বৰ্তমান এপ্লাই অনলাইন চলি আছে, তাতো 20 নম্বৰ অসমীয়া ৰাজ্যিক ভাষা হিচাপে তাত কম্পালচৰি কৰা হৈছে। আমাৰ দাবী আছে যে বড়োক এই ছাবজেক্টক বা বড়ো ভাষাক তাত সহযোগী ৰাজ্যিক ভাষা হিচাপে এডিশ্যনেলি তাত এপ্লাই কৰাত সুবিধা কৰি দিব লাগে। অসম আদিত্য, বৰপেটা।